Hello everyone, welcome to Legal Cluster. নতুন বছৰৰ সকলোলৈকে মোৰ তৰফৰ পৰা আপোনালোকলৈ শুভেচ্ছা থাকিল। আশা কৰোঁ যে এই বছৰটোৱে আপোনালোকক ভাল ৰিজাল্টছ লৈ দেখুৱাব আৰু আপোনালোকেও নিজৰ ফালৰ পৰা পুৰা চেষ্টা কৰিব এটা ভাল ৰিজাল্ট লোৱাৰ। আজিৰ এইটো ভিডিঅ'ত আমি প্ৰথম বেটছৰ কথা পাতিম। 2026 চনত আমি নতুন বেটছ ষ্টাৰ্ট কৰিম ফ্ৰম ফেব্ৰুৱাৰী 1st আৰু এই বেটছটো আমি কেনেধৰণে লৈ যাম সেই কথাখিনি আজি এই ভিডিঅ'টোতে আমি ডিছকাছ কৰিম। জুবিনদাৰ ইনচিডেণ্টটোৰ পিছৰ পৰাই আমি কোনো ধৰণৰ এডমিশ্যনছ লোৱা নাছিলোঁ, লিগেল ক্লাষ্টাৰে কোনো নতুন এডমিশ্যন লোৱা নাছিলে, কিন্তু আজি সেই 4 মাহৰ পিছত নতুনকৈ আকৌ এবাৰ বেটছ ষ্টাৰ্ট কৰাৰ কথা ভাবিছোঁ। গতিকে ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰাই আমাৰ বেটছ ষ্টাৰ্ট হ'ব আৰু এডমিশ্যনছ এতিয়া চলি আছে। প্ৰথমতে কওঁ যে এই বেটছটো কেনেধৰণে আমি ষ্টাৰ্ট কৰিম। যোৱা বছৰৰ কাহিনীৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। যোৱা বছৰৰ জুলাইত আপোনালোকৰ প্ৰিলিমছ হ'ল, তাৰপিছতে যিসকলৰ প্ৰিলিমছত ভাল হ'ল তেখেতসকলে মেইনছ দিছে আৰু যিসকলৰ বেয়া হ'ল সেইখিনিতে ৰৈ আকৌ আপোনালোকে ৰিষ্টাৰ্ট কৰিছে। এতিয়া তেনেকুৱা ধৰণৰ আমি যদি চাওঁ যে জুলাইৰ পৰা আজি জানুৱাৰীলৈকে এই 6টা মাহে আপোনালোকৰ কিমানখিনি আগবাঢ়িলে। যদি এনে ধৰণৰ ফিল হৈছে যে আগটোতো বাঢ়িছে কিন্তু কিবা কাৰণত গাইডেন্স দৰকাৰ হৈছে বা কিবা কাৰণত আপোনালোকে ভাবে যে লিগেল ক্লাষ্টাৰ এটা ভাল প্লেটফৰ্ম হয় য'ত আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে নিজৰ প্ৰিপেৰেশ্যনৰ জাৰ্নি, তেতিয়াহ'লে আপোনালোকে আমাক তলত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব। এই নাম্বাৰটো হোৱাটছআপতো এভেইলেবল আছে। আপোনালোকে যদি মেছেজ কৰি দিয়ে তেতিয়াহ'লে আমাৰ তৰফৰ পৰা কল যায় আৰু যদি আপোনালোকে মোৰ লগত ডাইৰেক্টলি কথা পাতিম বুলি ভাবে তেতিয়াহ'লে তলত মেনশ্যন কৰিব প্ৰিয়া মেম বুলি আৰু তেখেতসকলে মোক তেতিয়া কলটো সেই মেইলটো মোলৈ আহে আৰু তেতিয়া মোৰ তৰফৰ পৰা আপোনালোকলৈ কল যাব। আহক এতিয়া জানো যে এই বেটছটোত আমি নতুনত্ব কি আনিম, কেনেধৰণে প্ৰিপেৰেশ্যন কৰিম। চ' ইট ডিপেণ্ডছ অন how we have gone and how we will go. এতিয়া আমি দেখিছোঁ যে যোৱা বছৰত কেনেধৰণে ষ্টুডেণ্টে প্ৰিপেৰেশ্যন কৰিছিল আৰু সেই ষ্টুডেণ্টৰ লগত আমি প্ৰথম কথা পাতিম যে তেওঁলোকৰ প্ৰিপেৰেশ্যনৰ ষ্ট্ৰেটেজি কি আছিলে, ক'ত ভুলটো ৰৈছিল আমি সেইখিনি জানিব লাগিব। তাৰপিছতহে আমি নতুন বেটছ এটা তেওঁলোকক নতুনকৈ ষ্টাৰ্ট কৰিব পাৰিম, ৰাইট? আমি নজনাকৈ কেতিয়াও যদি ষ্টাৰ্ট কৰি দিওঁ তেতিয়াহ'লে সেইটো বৰ ভুল কথা হ'ব। এতিয়া আমাৰ যদি এতিয়া ফাৰ্ষ্ট বেটছ হ'ব ফেব্ৰুৱাৰী বেটছটোত আমি ষ্টাৰ্ট কৰিম এখন পেপাৰে। বিশেষকৈ মই প্ৰথমতে আমি দেখোঁ যে আমাৰ ওচৰত মেইনছ, প্ৰিলিমছ, ইণ্টাৰভিউ 3টা বস্তু সমানে পঢ়িব লাগিব আৰু আমি সদায় ষ্টাৰ্ট কৰোঁ ফ্ৰম মেইনছ, দেন আমি প্ৰিলিমছলৈ জাম্প কৰোঁ। মেইনছ প্ৰিলিমছৰ মাজত এইটোৱে ডিফাৰেঞ্চ যে আপোনালোকে মেইনছৰ কাৰণে বহুত বেছি সময় নাপাব, সেই 1-1.5 মাহৰ ভিতৰতে গোটেই মেইনছৰ প্ৰিপেৰেশ্যনখিনি কৰিব লাগিব। গতিকে সেইটো প্ৰিপেৰেশ্যন বুলি নাথাকে, সেইটো একচুৱেলি ৰিভিজন। মেইনছৰ আগত পঢ়া প্ৰিলিমছৰ পিছত আৰু মেইনছৰ আগত যিখিনি পঢ়িব ডেট ইজ অনলি ৰিভিজন, সেইটো কেতিয়াও প্ৰিপেৰেশ্যন নহয়। সেয়েহে আমি আগতীয়াকৈ মেইনছৰ বাবে প্ৰিপেৰেশ্যন চলাব লাগিব আৰু প্ৰিলিমছৰ কাৰণে আমি সমসাময়িকভাৱে আমি লৈ যাব লাগিব। প্ৰথমতে আমি আহোঁ পেপাৰ লৰ আমি 2খন পেপাৰ পাম, এখন চিভিল এখন ক্ৰিমিনেল, আৰু 2খন পেপাৰতে আমি কেনেকৈ আগবাঢ়িম যে আমি ডিৰেক্টলি এখন যদি পেপাৰ উঠাওঁ, ছাপ'জ আপোনালোকে এক্সাম্পল লৈ লওক BNSS বা BNS লৈ ল'লে, সেই BNSৰ আমি প্ৰিলিমছৰ কাৰণেও পঢ়িম, আমি মেইনছৰ কাৰণেও পঢ়িম। তাৰমানে যিটো চেপ্টাৰ আমি উঠাইছোঁ ছেইম চেপ্টাৰ আমি ফৰ বোথ মেইনছ এণ্ড প্ৰিলিমছ আমি একেলগে পঢ়ি যাম। তেতিয়া জাৰ্নিটো অকণমান শ্বৰ্ট হৈ যাব। যদি আমি মেইনছৰ কাৰণে এক্সট্ৰাকৈ পঢ়োঁ আকৌ প্ৰিলিমছৰ কাৰণে এক্সট্ৰাকৈ পঢ়োঁ, ডেট মে টেক আ লং পিৰিয়ড অফ টাইম। সেইকাৰণে আমি সেইটো বস্তু শ্বৰ্ট কৰিবৰ কাৰণে একেলগে কনচেপ্ট বেছকৈ পঢ়িম আৰু কনচেপ্ট আমি ক্লিয়াৰ কৰি তাৰ ওপৰত সেই টপিকটোৰ ওপৰত ধৰক এক্সাম্পল মাৰ্ডাৰ, সেই টপিকটো আমি ভালদৰে বুজি ল'ম, বেয়াৰ এক্টৰ পৰাও বুজি ল'ম আৰু সেইখিনি আপোনালোকক ক্লাছ শ্বেয়াৰ কৰা হ'ব। চ' ক্লাছখিনি চাই আপোনালোকে বুজি ল'লে দেন মেইনছৰ কুৱেশ্যন কেনেকুৱা আহিব পাৰে বা মেইনছৰ নোটছ আমি আপোনালোকক প্ৰভাইড কৰিম, এণ্ড দেন প্ৰিলিমছৰ কুৱেশ্যন কেনেকুৱা আহিব পাৰে আৰু প্ৰিলিমছৰ নোটছ আপোনালোকক আমি শ্বেয়াৰ কৰিম। চ' বুলি ক'লে আমাৰ 2টা গ্ৰুপ থাকিব। এটা হৈছে আপুনি মেইনছৰ কাৰণে পঢ়িব আৰু এটা হৈছে আপুনি প্ৰিলিমছৰ কাৰণে পঢ়িব। একেলগে আপোনালোকে পঢ়ি গৈ থাকিব। চিন্তা নকৰিব, মই শেষলৈ ক'মগৈ যে ক্লাছেছবিলাক অনলাইন কেনেকৈ হ'ব বা আপোনালোকে সময় কেনেকৈ মিলাব, সেইখিনি মই শেষৰ ফালে ক'মগৈ। এতিয়া নেক্সট আহি যাওঁ আমি ইংলিছ। চ' ইংলিছ উইল ষ্টাৰ্ট ফ্ৰম মেইনছ এণ্ড মেইনছ শেষ হোৱাৰ পিছতহে ইংলিছৰ প্ৰিলিমছ ষ্টাৰ্ট হয়।
ইংলিছৰ প্ৰিলিমছৰ কাৰণে 3 মাহ আপোনালোকে ৰাখিব লাগিব আৰু মেইনছৰ কাৰণে এটলিষ্ট 7 to 8 মান্থছৰ এটা জাৰ্নি হ'ব গতিকে ইংলিছ তেনেকৈ ষ্টাৰ্ট হ'ব ইংলিছ মই নপঢ়াওঁ আমাৰ এভৰি পেপাৰৰ কাৰণে আমাৰ বেলেগ বেলেগ টিচাৰ্ছ আছে গতিকে এক্সপাৰ্টখিনি আপোনালোকক নিজেই টেক কেয়াৰ কৰিব দেন আহি গ'ল অসমীয়াৰো আমি মেইনছেৰে ষ্টাৰ্ট কৰিম যিটো বস্তু জাৰ্নি থাকিব 7 to 8 মান্থছ এণ্ড দেন প্ৰিলিমছ আমাৰ প্ৰিলিম ষ্টাৰ্ট হ'ব শেষৰ ফালে আৰু প্ৰিলিমছত জাৰ্নি থাকিব 2.5 মান্থছ দেন আমি আহি যাওঁ GK কাৰেণ্ট এফেয়াৰ্ছ ৰিজনিং এপ্টিটিউড এইখিনি বস্তুৱে হৈছে সবতকৈ ডাঙৰ বস্তু আমি যে ভাবোঁ যে ল ইমানখিনি পেপাৰ আছে কেনেকৈ পঢ়িম কিন্তু এটা কথা মনত ৰাখিব ল আপোনালোকৰ চিনাকি হয় লাষ্ট যিটো আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে সেয়া লয়ে আছিলে গতিকে ল যথেষ্ট চিনাকি হয় নতুন 2-1 এক্ট হয়তো অচিনাকি হ'ব পাৰে যিহেতু আমি পঢ়ি থকা সময়ত পোৱা নাছিলোঁ এতিয়া আহিছে কিন্তু ল আপোনালোকৰ চিনাকি পেপাৰ কিন্তু যেতিয়া আমি চাওঁ GK এপ্টিটিউড ৰিজনিং দেন কাৰেণ্ট এফেয়াৰ্ছ এইবোৰ আমাৰ চিনাকি নহয় এইবোৰ আমি বহুদিন হয়তো আমি লিংকত নাছিলোৱেই কিছুমানে হয়তো আছে বাট কিছুমানে নাথাকিবও পাৰে গতিকে এই লিংকত নথকা পেপাৰখিনিৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়াটো চবতকৈ বেছি ইম্পৰ্টেণ্ট হয় কাৰণ চাব যদি আমি AJSৰ পেপাৰখন চাওঁ তেতিয়া আমি গম পাওঁ যে GK ৰিজনিং এপ্টিটিউডৰ পৰা আমাৰ দেখোন 50% অফ কুৱেশ্যনছ কাটি দিছে সেয়েহে মই ভাবোঁ যে এইখিনি পেপাৰ টেক কেয়াৰ কৰাটো ইম্পৰ্টেণ্ট হয় সেইকাৰণে এইখিনি পেপাৰ বাবে টিচাৰ্ছ আছে তেখেতে আপোনালোকক GK এপ্টিটিউড ৰিজনিং কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি একেলগে লৈ যাব তেখেতে নিজৰ এটা চিলেবাছ তৈয়াৰ কৰে মাহেকীয়া চিলেবাছ আৰু তেনেকৈ তেওঁ আগবাঢ়ি যায় এতিয়া মই আপোনালোকক কেইটামান ইয়াতে কথা কওঁ ফাৰ্ষ্ট হৈছে যে আমাৰ এই যিখিনি ষ্ট্ৰেটেজি মই ক'লোঁ যে আমি কেনেকৈ ল কেনেকৈ যাম ইংলিছ কেনেকৈ যাম অসমীয়া কেনেকৈ যাব GK কেনেকৈ যাব এই বস্তুটো হৈছে গোটেই পেকটোত সোমাই আছে এটা এক্সাম আমি যদি চাওঁ যে আপোনালোকে এক্সাম দিবলৈ গৈ আছে যেতিয়া এজন ল'ৰা ছোৱালীক আমি ধৰি দিওঁ যে ইউ আৰ বাউণ্ড টু এপিয়াৰ ফৰ দ্য এক্সামিনেশ্যন সেই ল'ৰা ছোৱালীজনে যেনেকৈয়ে নহওক তেওঁ পঢ়িবই কিন্তু যেতিয়া তেওঁক কোনো ধৰা বন্ধা ৰুল নাথাকে তেতিয়াহ'লে তেওঁ কেতিয়াও নপঢ়ে জাষ্ট নোটছ গোটাই গৈ আছে ঘৰত নোটছৰ দম খাই গৈ আছে কিতাপ দম হৈ গৈছে কিন্তু পঢ়িবলৈ সময় নাই পঢ়া নাই আৰু যেতিয়া আমি দেখোঁ যে এক্সাম এটা আমি থুচি দিছোঁ আমি বাউণ্ড কৰি দিছোঁ উই হেভ টু এপিয়াৰ ফৰ দ্য এক্সামিনেশ্যন এট ডেট পিৰিয়ড অফ টাইম ডেট পাৰ্টিকুলাৰ এস্পাইৰেণ্ট ইজ বাউণ্ড টু ষ্টাডি তেওঁ পঢ়িবই লাগিব তেওঁ এইটো কাৰণে পঢ়িব লাগিব কাৰণ তেওঁৰ লগত আমি একেলগে এক্সামটোৰ কাৰণে হোল্ড কৰিছোঁ তেওঁ এক্সাম যদি এপিয়াৰ নকৰে আমাৰ ফালৰ পৰা কল যাব আমাৰ ফালৰ পৰা আমি হয়তো গালি পাৰিব পাৰোঁ আৰু তেওঁ যদি এক্সামটো তেওঁ গুৰুত্ব দিয়া নাই হয়তো আমাৰ ফালৰ পৰা দুই নম্বৰ এটা ছাপৰ্ট যায় যে কিহৰ কাৰণে এই গুৰুত্বটো কমিছে কিয় আপুনি এক্সাম দিয়া নাই ৰিজন কি আছে বা আপুনি যদি ফিল কৰে যে মই মেম এইটো পঢ়াই নাই মই বুজাই নাই তেতিয়াহ'লে আমাৰ তৰফৰ পৰা আপোনালোকক সেই গোটেইখিনি সময় মিলোৱা যায় যে কিয় এনেকুৱা হ'ল আৰু তাৰ পৰা আমি নিজেও টিচাৰ হিচাপে কাম কৰোঁ এতিয়া আহি গ'ল যে মেক্সিমাম ষ্টুডেণ্টছৰ প্ৰশ্ন যে মেম ক্লাছবোৰ কেতিয়া হ'ব বাৰু আমিতো চাব নোৱাৰিবও পাৰোঁ আপুনি সেইটো সময়ত একচুৱেলি নহয় আমাৰ প্ৰত্যেক টিচাৰ ইনক্লুডিং মি অলছ' উই অল আৰ ৱৰ্ক প্ৰফেচনেলছ আমি সকলোৱে লিগেল ক্লাছত আমি পাৰ্ট টাইমহে কৰি আছোঁ কিন্তু আমি সকলোৱে জব কৰোঁ গতিকে আমাৰ হাততো তেনেকুৱা এটা সময় নাথাকে যে এইটো সময়তে মই অনলাইন আহিম এইটো সময়তে মোক দেখা পাবা এনেকুৱা নহয় আপোনালোকক এভৰি ক্লাছ আমি ৰেকৰ্ডেড শ্বেয়াৰ কৰিম আপোনালোকে সেই ৰেকৰ্ডেড ক্লাছ আপোনালোকে নিজৰ টাইমত চাব পাৰিব কাৰণ আপোনালোকো এগৰাকী এডভকেট গতিকে আপোনালোকৰ সময়ো নাথাকিব যে মোক আপোনালোকে আহি অনলাইন সেই সময়টোতে চাব লাগিব ৰাইট কেতিয়াও সময় নাথাকিব কাৰণ আপোনালোকৰ চেম্বাৰ থাকিব কোড থাকিব আৰু সেয়েহে যিহেতু আপোনালোকৰ আৰু মোৰ মাজত সেই টাইম ডিফাৰেন্সটো নিমিলিব গতিকে আমি ৰেকৰ্ডেড ক্লাছ শ্বেয়াৰ কৰোঁ সেই ক্লাছখিনি আপুনি আপোনাৰ মতে চাব কিন্তু যে ডেইলি চাব লাগিব বিকজ আজি যদি ক্লাছ শ্বেয়াৰ কৰিছোঁ নেক্সট ডে মই নেক্সট ক্লাছটো শ্বেয়াৰ কৰি দিম সেইকাৰণে আপোনালোকে ডেইলি ক্লাছখিনি চাব যিখিনি নোটছ সেই ক্লাছটোৰ পিছতে শ্বেয়াৰ কৰা হয় সেই নোটছখিনি PDF ৰূপত যায় আপোনালোকে সেইখিনি ভালকৈ পঢ়িব আৰু তাৰপিছতে যেতিয়া এটা ষ্ট্ৰেটেজি আমি বনাই দিওঁ যে এইটো মাহত আমি অমুক তাৰিখে এক্সাম ল'ম ইমান চিলেবাছত এক্সাম ল'ম তেতিয়া সেই মাহটোতে সেই পাৰ্টিকুলাৰ ডেটকেইটাত আপোনালোকে এক্সাম দিব লাগিব এতিয়া প্ৰশ্নটো হ'ল যে এক্সামটো মেম কেনেকৈ দিম চ' এক্সাম কেনেকৈ দিম হৈছে সেইটো আপোনালোকৰ টাইমৰ ওপৰতে বেছ এনেকুৱা নহয় যে মই 10টা বজাত পৰীক্ষা লৈছোঁ সেইটো নহয় আপোনালোকক টিচাৰে নিজে এপ্ৰ'চ কৰিব যে কাইলৈ আপোনালোকৰ এক্সাম আছে টাইম বুক কৰি দিয়ক ফ্ৰম 10 AM to 10 PM ধৰক 12 ঘণ্টা সময় দি দিছে বা কেতিয়াবা ধৰক ৰাতিপুৱা 6টাৰ পৰা ৰাতি 11টালৈকে ৰাতি কিন্তু টাইমটো থাকে দেই ৰাতি বেছিকৈ টাইম থাকে কেতিয়াবা আমি দুপৰীয়াৰ পৰা দিওঁ ধৰক দুপৰীয়া 2টাৰ পৰা
ৰাতি 12টালৈকে তেনেকৈ আমি দি দিওঁ টাইমটো আপোনালোকে নিজৰ টাইম স্লট বুক কৰিব লাগিব সেই বুকিঙৰ মতে আমাৰ টিচাৰ্ছে আপোনালোকক কুৱেশ্যন পেপাৰ চেণ্ড কৰিব আপোনালোকে কুৱেশ্যনৰ আনচাৰখিনি লিখিব লাগিব কিন্তু সেই সময়খিনিত মোবাইলটো অফ থাকিব লাগিব অফ মানে এয়াৰপ্লেন মোড থাকিব লাগিব যাতে আমি কল কৰোঁ যদি কল আপোনালোকে ৰিচিভ হয় বা ৰিং কৰে ডেট উইল ইম্পেক্ট সেইটো কাৰণে আপোনালোকে এয়াৰপ্লেন মোড কৰি ধুনীয়াকৈ আপোনালোকে এনচাৰ্ছ লিখিলে আৰু সেই এনচাৰ্ছখিনি আপোনালোকে আমালৈ চেণ্ড কৰিব লাগিব আফটাৰ ডেট আমাৰ টিচাৰে 24 ঘণ্টাৰ ভিতৰত আপোনালোকৰ সেই এনচাৰ চেক কৰি পেলাই আপোনালোকলৈ ৰিভাৰ্ট কৰিব যে আপোনালোকৰ ৰিভিউ দিব ফিডবেক দিব যে আপোনালোকৰ ক'ত ইম্প্ৰুভমেণ্ট আছে বা এই এনচাৰটো কেনেকৈ লিখিব লাগিছিলে বা এইটোৰ আণ্ডাৰলাইন কিয় নকৰিলে এভৰিথিং চেক কৰি আপোনালোকক ৰিভিউ দিব এইখিনিয়ে হৈছে হাউ উই উইল ষ্টাৰ্ট ফ্ৰম ফেব্ৰুৱাৰী যোৱা বছৰৰ ষ্ট্ৰেটেজিটো অকণমান বেলেগ আছিলে এইবাৰৰ ষ্ট্ৰেটেজিটো অকণমান আমি বেলেগ ৰাখিছোঁ আৰু যদি আমি চাওঁ যে আমাৰ যিটো মাহেকীয়া চিলেবাছ ছাপ'জ এক্সাম্পল আপোনালোকক যদি মই পঢ়াওঁ যদি মই নিজে পঢ়াই আছোঁ তেতিয়াহ'লে মই এখন পেপাৰ লৈ লওঁ ছাপ'জ টৰ্চ লৈ ল'লোঁ টৰ্চত আমি গোটেই এখন চিলেবাছ মই বনাই দিম সেই চিলেবাছখনৰ এইখিনি পৰ্শ্যন বোলে অহা 10 তাৰিখে ল'ম এইখিনি পৰ্শ্যন অহা 20 তাৰিখে ল'ম এইখিনি পৰ্শ্যন 30 তাৰিখে ল'ম টৰ্চ খতম তেনেকৈ মই চিলেবাছখন বনাওঁ বিশেষকৈ লৰ কথা কৈছোঁ আৰু ইংলিছ অসমীয়া জিকে তেওঁলোকে এখন মাহেকীয়া চিলেবাছ বনাব মাহেকে আপোনালোকক এটাই টেষ্ট ল'ব কিন্তু মাহেকৰ টেষ্টত আপোনালোকক এখন চিলেবাছতে সম্পূৰ্ণ ডিটেইলছ দিয়া থাকিব কিন্তু লৰ সেইটো নহয় লৰ টুকুৰাকৈ হয়তো মাহেকত 3টা এক্সাম হ'ব হয়তো মাহেকত 4টা এক্সাম হ'ব গতিকে লৰ সব টুকুৰাকৈ হয় যিহেতু আমি ক্লিয়াৰ কাট কৰি পঢ়িব লাগিব এনেকুৱা নহয় যে গোটেই BNSS মই পঢ়াই দিছোঁ এদিন এক্সাম লৈ লৈছোঁ সেইটো কেতিয়াও নকৰোঁ ইটছ লাইক ইউনিট টেষ্ট আমি যে সৰু ল'ৰা ছোৱালীৰ কেতিয়াবা চাওঁ ন ইউনিট টেষ্ট হয় সেমিষ্টাৰ আগত হয়নে বা ইউনিট টেষ্টবিলাকৰ পিছতে হাফ ইয়াৰলি বা এনুৱেল হয় সেই ইউনিট টেষ্ট টাইপত আমি পঢ়িব লাগিব তেতিয়াহে আমি গম পাম যে এইটো কেনেকৈ আগবাঢ়িছে কিন্তু তাৰ পিছতো আমি এটা সম্পূৰ্ণ এখন পেপাৰৰ টেষ্ট লওঁ যিটো 100 মাৰ্কছৰ হয় আৰু তেনেকৈ আমি আগবাঢ়োঁ এণ্ড লাষ্টলৈ আমি গৈ সেই পৰ্শ্যনটো 2-3খন পেপাৰ মিক্স কৰি টেষ্ট ল'ম মানে টেষ্টৰ ওপৰত টেষ্ট ফাৰ্ষ্টত আপোনালোকে ইউনিট টেষ্ট টাইপ সৰুকৈ টেষ্ট দিলে দেন একেখন পেপাৰকে 100 মাৰ্কছৰ টেষ্ট দিলে দেন আপোনালোকে 2খন পেপাৰ কমপ্লিট হোৱাৰ পিছত সেই 2খন পেপাৰ টেষ্ট দিলে 4খন পেপাৰ কমপ্লিট হ'লে 4খন পেপাৰ টেষ্ট দিলে মানে বস্তুটো আমি একেলগে লৈ গৈ থাকোঁ চ' অলৱেজ ষ্টাৰ্ট উইথ স্মল কোৱান্টিটি এণ্ড দেন আপোনালোকে এপ্ৰ'চ কৰিব টু দ্য লাৰ্জাৰ কোৱান্টিটি লৈ সেই তেনেকৈ পঢ়িলেহে আপোনালোকৰ যিটো ভাৰ হয় সেইটো শুদ্ধ পদ্ধতিত যাব ঠিক তেনেকৈ প্ৰিলিমছৰ কাৰণে আমি ছেইম টাইপত আমি পৰীক্ষা পাতোঁ প্ৰিলিমছৰ কাৰণেও আপোনালোকক আমি এক্সামিনেশ্যন লওঁ কাৰণ যিমান মেইনছৰ কাৰণে পঢ়িলেও প্ৰিলিমছক পাছ কৰিবই লাগিব নহ'লে মেইনছত কেনেকৈ বহিব গতিকে দুইটাৰ কাৰণে প্ৰিপেৰেশ্যন কৰাটো খুব বেছি ইম্পৰ্টেণ্ট ফ্ৰম দ্য বিগিনিং আৰু লিগেল ক্লাষ্টাৰে যিটো এবাৰ ষ্ট্ৰেটেজি উঠাইছে আই হোপ দিছ ষ্ট্ৰেটেজি উইল হেল্প ইউ ইন ইয়ৰ প্ৰিপেৰেশ্যন অলৱেজ ৰিমেম্বাৰ গাইডেন্সহে হয় লিগেল ক্লাষ্টাৰ পঢ়িব কিন্তু নিজে লাগিব সেয়েহে গাইডেন্সৰ ওপৰত যিমান ভৰসা কৰিলেও আপোনালোকে 100% নিজৰ ফালৰ পৰা টাইম দিব যাতে আপোনালোকৰো সুবিধা হয় বস্তুখিনি অন টাইম বুজি গৈ থাকে আৰু অন টাইম আপোনালোকে বুজি পঢ়ি এটা চেপ্টাৰ কমপ্লিট কৰি এখন পেপাৰ আপোনালোকে সামৰি যাব সেইটোৱে হৈছে গোটেই লিগেল ক্লাষ্টাৰৰ যিটো ষ্ট্ৰেটেজি তাৰ থিমটো নাও লেটছ টক এবাউট ফি ষ্ট্ৰাকচাৰ চ' আমাৰ ফি ষ্ট্ৰাকচাৰ হৈছে প্ৰত্যেক মাহেকীয়া পে'মেণ্ট আমি কেতিয়াও এবছৰৰ একেলগে পে'মেণ্ট এটা বা ছমাহৰ এটা ফিজ আমি কেতিয়াও নলওঁ আপোনালোকে মাহে যেনেকৈ সৰু ল'ৰা ছোৱালীক টিউশ্যনৰ ফিজ দিয়ে ঠিক তেনেকৈ আপোনালোকে টিউশ্যনৰ ফিজ দিব লাগে ডেট মিনছ দিছ ইজ কমপ্লিট আ টিউশ্যন অৰ আ গাইডেন্স নট আ কোচিং চেণ্টাৰ সেইকাৰণে এবছৰ বা ছমাহৰ তেনেকুৱা ধৰণৰ কোনো ফিজ আমাৰ লোৱা নহয় মাহেকে আপোনালোকৰ 1500 ৰুপিজ হয় আৰু সেই 1500তে আপোনালোকে গ্ৰেড 3ৰ বাবে পঢ়িব পাৰিব উইথ 4 টিচাৰ্ছ যেনেকৈ এটা সৰু বাচ্চাৰ টিউশ্যনত এজন টিচাৰে আহি পেলাই পঢ়াবহি 3 দিন বা 4 দিন কিন্তু ইয়াত কি হয় ইয়াত আপোনালোকে সদায় ক্লাছ পাই থাকিব আৰু লগতে এজন নহয় 4জনকৈ এক্সপাৰ্টে আপোনালোকক ক্লাছ ল'ব আৰু এই 4জনৰ ফিজটো এক্সট্ৰা নহয় অনলি 1500তে গোটেই 4জন টিচাৰ আপোনালোকে এক্সেছ পাব আৰু এইটো আপোনালোকে এনেকুৱাও হয় যে বহুতে ভাবে যে কেনেকুৱা পঢ়ায় গতিকে ফাৰ্ষ্ট আপোনালোকে আহি চাওক প্ৰথম মাহতে গম পাব আপোনালোকে কিমানখিনি আগবাঢ়িছে আৰু কেনেধৰণে ক্লাছবিলাক হৈছে আপোনালোক কমফৰ্টেবল হৈছে নে নাই হোৱা সেই যিটো গম পোৱা যাব তাৰপিছত যদি দেখিছে যে নাই মোৰ ক্লাছ কৰি ভাল লগা নাই তেতিয়াহ'লে 1 মাহতে আপোনালোকে এৰি দিব পাৰে তেতিয়া আপোনালোকৰো কোনো ধৰণৰ লছ নাই
আৰু আমাৰো কোনো ধৰণৰ লছ নাই যিহেতু আপোনালোকে আমাক 3 মাহ বা 6 মাহৰ একো ফিজ দিয়া নাই গতিকে এটা মাহৰহে দিছে সেই এটা মাহতে আপোনালোকে নিজে গম পাই যাব সেইকাৰণে মই কওঁ যে এই যিটো ষ্ট্ৰেটেজি থাকিব যিটো শিক্ষা থাকিব লিগেল ক্লাছৰ আৰু আপোনালোকৰ লগত আমাৰ যিটো কম্পেটিবিলিটি থাকিব এইটো নিকা হ'ব লাগিব সেয়েহে এই প্ৰিপাৰেশ্যনটো এটা ষ্ট্ৰং কৰিবৰ বাবে আমি ভাবোঁ যে এক মাহত আপোনালোকে কমপ্লিটলি গম পাই যাব যে কেনেধৰণে এই প্ৰচেছকেইটা আগবাঢ়িছে কেনেধৰণে পঢ়োৱা হৈছে সেইখিনি গম পালে আপোনালোকে নেক্সট প্ৰচিডিউৰ যদি ইচ্ছা কৰে কৰিব পাৰিব আৰু যদি কেতিয়াবা আজিলৈকেতো হোৱা নাই হ'লেও যদি কেতিয়াবা ফিল হয় যে দিছ ইজ নট এ গুড প্লেটফৰ্ম আপোনালোকে তুৰন্ত সেই মাহটো শেষ হোৱাৰ পিছতেই এৰিবও পাৰিব ডেটছ অল এবাউট দ্য ক্লাছেছ এবাউট দ্য জাৰ্ণি আমি এই জাৰ্ণিটো সম্পূৰ্ণ বছৰটো পূৰা চলিবই হয়তো 18 মান্থছলৈকে এই জাৰ্ণি কমপ্লিটলি চলে গতিকে 1.5 বছৰ এটা জাৰ্ণি আপোনালোকে এই জাৰ্ণিটো ষ্টাৰ্ট কৰিবৰ কাৰণে মনত এটা সাহস লৈ আগবাঢ়ক আৰু লিগেল ক্লাষ্টাৰ যদি ভাল প্লেটফৰ্ম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে জইন কৰিবলৈ তলত দিয়া নম্বৰত কণ্টেক্ট কৰিব থেংক ইউ ফৰ ৱাচিং লিগেল ক্লাষ্টাৰ